তোমালোকে জানানে ভাৰতৰ ভিতৰত এনে এখন ঠাই আছে য'ত হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম গোটেই ধৰ্মবিলাকক একেলগে পোৱা যায়। সেই অদ্ভুত ঠাইখনৰ নাম হৈছে শ্ৰী সূৰ্য পাহাৰ। হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম বেক টু ইয়াৰ ডিয়াৰ টিচাৰ চেনেল। আজি আমি অসম জাতীয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ ৭ নম্বৰ লেচন শ্ৰী সূৰ্য পাহাৰ এই পাঠটোত থকা গোটেই প্ৰশ্ন উত্তৰবিলাক লগতে গ্ৰামাৰ এক্টিভিটি গোটেইবিলাক ভালদৰে শিকিম। সেইকাৰণে তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱা যাতে ইয়াৰ প্ৰশ্ন উত্তৰখিনি আৰু গ্ৰামাৰ এক্টিভিটিখিনি ভালদৰে বুজিব পাৰা। লেচনত দিয়া আছে কম্প্ৰিহেনশ্যন, বোধ শক্তি, মানে এই পাঠটো পঢ়ি আমি কি বুজি পাইছোঁ সেই কথাৰ ওপৰত ভিত্তি কৰি আমাক কিছুমান প্ৰশ্ন দিছে, পাঠভিত্তিক প্ৰশ্ন। সেই প্ৰশ্নৰ উত্তৰখিনি আমি প্ৰথমে আলোচনা কৰিম। চোৱা, প্ৰথম প্ৰশ্নটো দিছে কুৱেশ্যন নম্বৰ 1, এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। তলত উল্লেখ কৰা প্ৰশ্নসমূহৰ উত্তৰবিলাক সম্পূৰ্ণ বাক্যত দিব দিছে। প্ৰথম প্ৰশ্নটো দিছে এ নম্বৰ প্ৰশ্নটোত আছে হুইচ হিষ্টৰিকেল প্লেচ ডাজ ৰাজশ্ৰী টেল এবাউট। কোনখন ঐতিহাসিক ঠাইৰ বিষয়ে ৰাজশ্ৰীয়ে কথা পাতিছিল? কি কৈছে? হুইচ হিষ্টৰিকেল প্লেচ ডাজ ৰাজশ্ৰী টেল এবাউট। কোনখন ঐতিহাসিক ঠাইৰ বিষয়ে ৰাজশ্ৰীয়ে কৈছিল? বুজি পাইছানে? তো ইয়াৰ এনচাৰ হৈছে ৰাজশ্ৰীয়ে কৈছিল কোনটো ঠাইৰ বিষয়ে? ৰাজশ্ৰী টেলছ এবাউট তেজপুৰ। ৰাজশ্ৰীয়ে তেজপুৰৰ ঐতিহাসিক ঠাইৰ বিষয়ে আলোচনা কৰিছিল, তেওঁৰ গোটেই বন্ধুসকলৰ সৈতে কৈছিল। বি নম্বৰত আছে where did জিতু go with his parents last year। যোৱা বছৰ জিতু তেওঁৰ মা দেউতাৰ সৈতে ক'ত গৈছিল? বুজি পাইছা? এইটো হৈছে ইয়াৰ মিনিং। where did জিতু go with his parents last year। যোৱা বছৰ জিতু তেওঁৰ মা দেউতাৰ সৈতে ক'লৈ গৈছিল? অ'কে, ইয়াৰ উত্তৰ হৈছে এনচাৰ হৈছে চোৱা he went to Sri Surya Pahar of Gwalpara district with his parents last year। যোৱা বছৰ তেওঁ শ্ৰী সূৰ্য পাহাৰলৈ গৈছিল গোৱালপাৰা জিলাৰ তেওঁৰ মা দেউতাৰ সৈতে। তাৰ মানে তেওঁৰ মা দেউতাৰ সৈতে জিতু, তাৰমানে জিতু ক'ত গৈছিল? জিতু তেওঁৰ মা দেউতাৰ সৈতে যোৱা বছৰ গোৱালপাৰা জিলাত থকা শ্ৰী সূৰ্য পাহাৰলৈ গৈছিল। বুজি পাইছা? এইটো হৈছে প্ৰশ্ন বিৰ উত্তৰ। চি কি দিয়া আছে চোৱা, where is Surya Pahar located। সূৰ্য পাহাৰটো ক'ত অৱস্থিত এইটো সুধিছে চি নম্বৰত। চি নম্বৰৰ প্ৰশ্নটোৰ এনচাৰ হৈছে চোৱা শ্ৰী Surya Pahar is located 12 kilometer southeast of Gwalpara district। গোৱালপাৰা টাউন, তাৰমানে গোৱালপাৰা নগৰটোৰ পৰা 12 কিলোমিটাৰ দক্ষিণ পূব ফালে আছে বুলি কৈছে। Surya Pahar is located 12 kilometer southeast of Gwalpara town। Surya পাহাৰটো ক'ত আছে? গোৱালপাৰা নগৰৰ পৰা 12 কিলোমিটাৰ দক্ষিণ পূব দিশত আছে। বুজি পাইছা? এইটো হৈছে কুৱেশ্যন নম্বৰ চিৰ এনচাৰ। কুৱেশ্যন নম্বৰ ডি চোৱা, হু এনগ্ৰেভড দ্য শিৱলিংগাছ এট শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰত শিৱলিংগ কোনে খোদিত কৰিছিল? এনগ্ৰেভড মানে খোদিত কৰা বা খোদাই কাৰ্য কৰা, মানে গাঁত খান্দি মূৰ্তি বিচৰা। বুজি পাইছানে? তো হু এনগ্ৰেভড দ্য শিৱলিংগাছ এট শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰত শিৱলিংগ কোনে খোদিত কৰিছিল? ইয়াৰ এনচাৰ হৈছে দ্য শিৱলিংগাছ ৱেৰ এনগ্ৰেভড বাই ব্যাসা। ব্যাসা নামৰ এজন ব্যক্তি আছিলে যিজনে শিৱলিংগবিলাক খোদিত কৰিছিল। বুজি পাইছা? এইটো হৈছে নাউন। Who mentioned about the Sri Surya Pahar in his writings। কোনে শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে তেখেতৰ লিখনিত
প্ৰকাশ কৰিছিল বা উল্লেখ কৰিছিল who mentioned about the Sri Surya Pahar in his writings কোনজন ব্যক্তিয়ে তেখেতৰ লেখনীত শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে উল্লেখ কৰিছিল বা লিখিছিল লিখনীত বুজি পাইছানে তো সেইজন ব্যক্তি হৈছে স্বাসিন সাইনাৰ the Chinese traveler Xuan Zang mentioned Sri Surya Pahar in his writings এজন চীনা পৰ্যটক নাম হৈছে Xuan Zang তেখেতে তেখেতৰ লিখনীত শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে মেনশন কৰিছিল মানে উল্লেখ কৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক জনে জনে নতুন চাই আছা তেওঁলোকে সবেই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া সবেই ভিডিওটো লাইক কৰি যাবা তোমালোকৰ ফ্ৰেন্ড সাৰ্কেলছলৈ এটা শেয়াৰ কৰি দিয়া ঠিক আছে কোৱেশ্চন নম্বৰ 2 Write briefly about the historical importance of Sri Surya Pahar শ্ৰী সূৰ্য পাহাৰৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা এটো এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে ভালকে গুৰুত্ব দিবা ভালকে ৰাইট ডাউন কৰি লোৱা নোটবুকত ওকে শ্ৰী সূৰ্য পাহাৰ শ্ৰী সূৰ্য পাহাৰটো এই গোৱালপাৰা ডিস্ট্ৰিক্ট গোৱালপাৰা জিলাত holds immense historical significance বিশাল তাৎপৰ্য ধৰি ৰাখিছে ঐতিহাসিক তাৎপৰ্য ধৰি ৰাখিছে holds immense historical significance কি কৰিছে বিশাল ঐতিহাসিক তাৎপৰ্য ধৰি ৰাখিছে কিহে শ্ৰী সূৰ্য পাহাৰে গোৱালপাৰা জিলাখনত it is abundantly filled with শিৱলিংগস শ্ৰী সূৰ্য পাহাৰটো প্ৰচুৰ পৰিমাণে শিৱলিংগৰে পৰিপূৰ্ণ হৈ আছে বুলি কৈ আছে বুজি পাইছা legend says বিজ্ঞ লোকসকলে কয় legend says Vyasa engraved Vyasai কি কৰিছিলে খোদিত কৰিছিলে 99,999 of them to build a second Kashi মানে দ্বিতীয়খন কাশী নিৰ্মাণ কৰিবলৈ মানে বিজ্ঞ লোকসকলে কয় যে বেসা নামৰ সেই ব্যক্তিজনে যিমান তাত শিৱলিংগ বিলাক আছে পৰিপূৰ্ণ হৈ থকা তাৰ ভিতৰত 99,999টা শিৱলিংগ খোদিত কৰিছিল তেখেতে দ্বিতীয়খন কাশী নিৰ্মাণ কৰিবলৈ এইটো হৈছে ইয়াৰ মিনিং ওকে while আনফালে the actual number is unverified আনফালে কি কৈ আছে ইয়াৰ যি প্ৰকৃত সংখ্যা মানে তাত যে বিস্তৃত পৰিমাণে প্ৰচুৰ পৰিমাণে যে শিৱলিংগ বিলাক আছে তাৰ যি প্ৰকৃত সংখ্যা সেইটো আনভেৰিফাইড বুলি কৈছে তাৰ মানে সেইটো কোনো নিৰ্দিষ্টভাৱে উল্লেখ নাই বুলি কৈ আছে বুজি পাইছা তাৰ পিছত কৈ আছে hundreds of lingas remains visible মানে শ শিৱলিংগ এতিয়াও মানে দৰ্শন কৰিবলৈ বাকি আছে বুলি কৈ আছে মানুহে সোৱাই নাই হেবিলাক the site features relics from Hinduism Buddhism and Jainism including a natural cave with Jain carvings তাৰ মানে ইয়াৰ অৰ্থ হৈছে এই ঠাইখনৰ যি বৈশিষ্ট্য এই বৈশিষ্ট্যটো তিনটা ধৰ্মীয় কি কৈ আছে হিন্দুজম বুদ্ধিজম এণ্ড জৈনিজম এই তিনটা ধৰ্মীয় বিশ্বাসৰ পৰা আহিছে বুলি কৈছে ইনক্লুডিং ইয়াৰ ভিতৰত কি আছে ইনক্লুডিং এ নেচাৰেল কেভ উইথ জেইন কাৰ্ভিংছ তাৰ মানে ইয়াৰ ভিতৰত এটা জৈন সকলৰ দ্বাৰা খোদিত এটা প্ৰাকৃতিক গুহাও অন্তৰ্ভুক্ত হৈ আছে বুলি কৈ আছে এই শ্ৰী সূৰ্য পাহাৰৰ যিটো বৈশিষ্ট্য বা তাত যি তাৎপৰ্যতা আছে সেইটোৰ বিষয়ে কৈ আছে তাৰ পিছত কৈছে a Shiva temple and around 25 Buddhist stupas of varied shapes মোটামুটি 25টা মান বুদ্ধ স্তূপাস মানে স্তূপ বুদ্ধ ধৰ্মৰ যিবিলাক স্তূপাস আছে স্তূপ আছে এই স্তূপ কি কৈছে of varied shapes মানে বহুত ধৰণৰ আকৃতিত আছে বুলি কৈ আছে বুজি পাইছানে এটা শিৱ মন্দিৰ আছে তাত আৰু মোটামুটি around 25 Buddhist stupas 25টা মান বুদ্ধ সকলৰ কি আছে স্তূপাস আছে মানে স্তূপ আছে সেইবিলাকৰ কি কৈছে of varied shapes তাৰ মানে
বিভিন্ন ধৰণৰ আকৃতি দ্য চাইনিজ পিলগ্ৰাম চীনা তীৰ্থযাত্ৰী চুৱাংচাং also recorded চুৱাংচাঙেও কি কৰিছে তথ্য লিপিবদ্ধ কৰিছে this site in travel logs এই ঠাইখনৰ বিষয়ে তেওঁৰ ভ্ৰমণ কাহিনীত লিপিবদ্ধ কৰিছিল enriching its historical narrative ইয়াৰ ঐতিহাসিক যি আখ্যান আছে সেইটো বৃদ্ধি কৰিবলৈ বুজি পাইছানে তো এইটো হৈছে সমকৈ ইয়াৰ যি সূৰ্য পাহাৰৰ যি ঐতিহাসিক গুৰুত্ব এই গুৰুত্বখিনি হৈছে এইখিনি তোমালোকে ভালদৰে অলপ মনোযোগ দিবা ভালকে বুজি লবা ওকে কোৱেশ্চন নম্বৰ 3 fill in the blanks খালি ঠাই পূৰ কৰা এ দিয়া আছে some relics belongings to Buddhist and Jainism are also there অৱশেষ তাত অন্তৰ্ভুক্ত বুদ্ধ ধৰ্মৰ আৰু জৈন ধৰ্মৰ বুজি পাইছানে তো ইয়াত খালি ঠাই তোমালোকে লিখিবা বুদ্ধিষ্ট এণ্ড জৈনিজম বি দিছে there are 25 stupas of different shapes at Sri Surya Pahar আমি পাইছো হয় নয় হিষ্টৰিকেল ইম্পৰ্টেন্সত যে শ্ৰী সূৰ্য পাহাৰত 25টা স্তূপৰ বিভিন্ন আকৃতিৰ 25টা স্তূপ আছে বুলি কৈছে there are 25 stupas মানে স্তূপ তাৰ মানে 25টা বিভিন্ন আকৃতিৰ স্তূপ আছে শ্ৰী সূৰ্য পাহাৰত ওকে সি হৈছে নাৰায়ণ সেতু is about dash kilometer from Sri Surya Pahar তাৰ মানে নাৰায়ণ সেতু যিটো আছে নৰনাৰায়ণ সেতু এই সেতুটো শ্ৰী সূৰ্য পাহাৰৰ পৰা খালি ঠাইত লিখিবা 27.7 কিলোমিটাৰ আঁতৰত আছে তাৰ মানে শ্ৰী সূৰ্য পাহাৰৰ পৰা 27.7 কিলোমিটাৰ দূৰত আছে ওকে ডি হৈছে the site of Sri Surya Pahar was perhaps associated with the cult of sun worship শ্ৰী সূৰ্য পাহাৰৰ ঠাইটো সম্ভৱতঃ সূৰ্যক পূজা কৰাৰ যি ধৰ্মীয় বিশ্বাস এই বিশ্বাসটোৰ সৈতে সংযুক্ত হৈ আছে শ্ৰী সূৰ্য পাহাৰটো বুজি পাইছানে তো খালি ঠাইত দেখিবা কাল্ট মানে হৈছে ধৰ্মীয় বিশ্বাস যিটো shows meaning and Rajashree some days of Sri Surya Pahar ইয়াত খালি ঠাইত দেখিবা ফটোগ্ৰাফছ কাৰণ যিটোৱে মিনি আৰু ৰাজশ্ৰীক কেইটামান শ্ৰী সূৰ্য পাহাৰৰ ফটোগ্ৰাফ দেখাইছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো যদি পছন্দ কৰিছা বা ভাল পাইছা তেতিয়াহ'লে লাইক কৰি যাবা কোনেও লাইক নকৰাকে নাযাবা আৰু কিবা প্ৰবলেম পাইছা যদি কমেন্ট কৰি জনাবা বুজি পাইছা এতিয়া আমি আলোচনা কৰিম গ্ৰামাৰ এক্টিভিটিখিনি গ্ৰামাৰ এক্টিভিটিত প্ৰথমে আমাক কি কৈছে চোৱা find out activity number 1 find out the adverbs from the following sentences write their kinds বুলি কৈ আছে adverbs বিলাক সেন্টেন্সৰ পৰা বিচাৰি উলিয়াব দিছে আৰু সেই adverb বিলাকৰ প্ৰকাৰ আমাক উল্লেখ কৰিব দিছে এটো কোন ধৰণৰ adverb এতিয়া প্ৰথম কথা adverb মানে কি adverb মানে হৈছে ভাৰ্বক মডিফাই কৰা শব্দ তাৰ মানে কামটোৰ ধৰণ কামটোৰ খাসিয়ত কামৰ কোৱালিটি সেইটো যি শব্দবিলাকে মেনশন কৰে দেখুৱাই সেই শব্দবিলাকে হৈছে এডভাৰ্ব তোমালোকে যদি পঢ়িছা তো গমেই পোৱা পাঁচ ধৰণৰ এডভাৰ্ব আছে এডভাৰ্ব অফ মেনাৰ এডভাৰ্ব অফ প্লেস এডভাৰ্ব অফ টাইম এডভাৰ্ব অফ ডিগ্ৰী এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি এনেকৈ আমাৰ পাঁচ ধৰণৰ এডভাৰ্ব আছে বুজি পাইছা তো আমাক বাক্য দিছে কিছুমান বাক্যবিলাকৰ পৰা এডভাৰ্ব বিলাক বিচাৰি উলিয়াব লাগে যি বিলাক এডভাৰ্ব আৰু সেইটো এডভাৰ্ব কোন ধৰণৰ এডভাৰ্ব হেতু মেনাৰ প্লেস টাইম নেকি ফ্ৰিকুৱেন্সি না ডিগ্ৰী আমাক হেতু উলাব দিছে বুজি পাইছা এতিয়া আমি চাও এটা এটা কৈ পঢ়ি এতিয়া আমাৰ বাক্যবিলাক উলাই এডভাৰ্ব বিলাক উলাই যাব সোৱা কোৱেশ্চন নম্বৰ 1 ত আছে the girl sings well ছোৱালীজনীয়ে খুব ভাল গীত গায় তাৰ মানে গীত গোৱা কামটো যে কৰে কেনেকুৱা কৰে well তাৰ মানে এই well টো হৈছে এটা এডভাৰ্ব তো আমি কি লিখিম well তাৰ মানে এই গীত গোৱাৰ এটো ধৰণ well টো হৈছে গীত গোৱাৰ ধৰণ সো আমি লিখিম adverbs of manner মানে হৈছে ধৰণ বুজি পাইছা দুই নম্বৰটো চোৱা I get up early যে মই
সোনকালে সাৰ পাওঁ বা উঠো I get up early মই সোনকালে উঠো ইয়াত early শব্দটো হৈছে adverb এতিয়া adverbটো হৈছে time কাৰণ মই সোনকালে উঠো বুলি কৈ আছে সোনকালেটো এটো এটা সময় সেইকাৰণে আমি কি লিখিম adverbs of time okay তো early টো হৈছে adverb we often go to the village আমি মাজে মাজে গাঁৱলৈ যাওঁ তাৰ মানে ইয়াত often শব্দটো হৈছে adverb মাজে মাজে শব্দটো হৈছে এটা time সেইকাৰণে আমি লিখিম often adverbs of time okay she looked for her pen everywhere তাইৰ কলমটো তাই সকলো ঠাইতে বিচাৰিছিল হেতুৱে কৈ আছে she looked for মানে অনুসন্ধান কৰা বিচৰা তাইৰ কলমটো সকলো ঠাইতে বিচাৰিছিল everywhere এই everywhere টো এটা প্লেস তাৰ মানে সকলো ঠাইতে বিচাৰিছিল এইটো হ'ব প্লেস সেইকাৰণে আমি লিখিম everywhere টো হৈছে এটা adverb আৰু এইটো হৈছে adverbs of place okay ভালকে বুজি লবা শৰ্টকাট কৈ আছো the bird sang sweetly তো sweetly শব্দটো হৈছে এটা ধৰণ গীত গোৱাৰ ধৰণ তাৰ মানে এইটো হ'ব adverbs of manner মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি এই ধৰণৰ ভিডিওবিলাক বিচৰা তেতিয়ালে সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা কাৰণ মই ক্লাস 4 ৰ পৰা স্টাৰ্ট কৰি একদম 10 লৈকে ইংৰাজী বিষয়টোৰ সকলো ধৰণৰ সমস্যাৰ সমাধান তোমালোকে এই চেনেলত পাই যাবা সেই কাৰণে তোমালোকে মোৰ সৈতে সংযুক্ত হৈ থাকা ওকে কোৱেশ্চন নম্বৰ 6 uncle will come tomorrow ইয়াত চোৱা tomorrow শব্দটো হৈছে এটা সময় কি সময় তো এইটো আমাৰ কি হ'ব adverbs of time অহা কামটো কেতিয়া হ'ব tomorrow হ'ব তো এই tomorrow টো হৈছে adverb of time okay question number 7 চোৱা the doll is very beautiful পুতলাটো বৰ ধুনিয়া কেনেকুৱা তো এই ধুনিয়া এইটো শব্দটো হৈছে এটা adverb এইটো কি হ'ব verb এই beautiful শব্দটো হৈছে এটা adverb আৰু এইটো কি adverb এইটো হৈছে adverbs of manner মানে পুতলৰ ধৰণ পুতলটো কেনেকুৱা ধৰণৰ ধুনিয়া I have already found the answer যে মই ইতিমধ্যে কি পাইছো উত্তৰটো পাইছো বুলি কৈ আছে তো already শব্দটো এটা টাইম কি ইতিমধ্যে or adverbs of time তো এই কেটা হৈছে তোমালোকৰ এক্টিভিটি 1 ৰ সলিউশন ঠিক আছে এতিয়া আমি আলোচনা কৰিম এক্টিভিটি নাম্বার 2 my dear students সোয়া এক্টিভিটি নাম্বার 2 কি লিখা আছে rewrite the sentences by using the adverbs in brackets in their proper position বুলি কৈছে যে বাক্যবিলাক পুনৰাই লিখা by using the adverbs এই ব্র্যাকেটত থকা adverb বিলাক ব্যৱহাৰ কৰি in brackets বুজি পাইছানে in their proper position এই adverb বিলাক তেওঁলোকৰ সঠিক স্থানত বহুৱাই বাক্যবিলাক পুনৰাই আমাক লিখিব দিছে তাৰ মানে আমি যে পাঁচ ধৰণৰ adverb পাইছো এই adverb বিলাকৰ কিন্তু পজিশন আছে সদায় মনত ৰাখিব লাগিব আমি জানিব লাগিব প্ৰিপজিশনৰ হে adverbৰ ইউজ এন্ড পজিশন বিলাক তোমালোকৰ সেই গ্ৰামাৰ সেকশনৰ টোটাল ভিডিও যদি লাগে তোমালোকে কমেন্ট কৰি জনাবা adverbৰ ওপৰত adjectiveৰ ওপৰত noun pronounৰ ওপৰত noun আৰু pronounৰ ওপৰত অলৰেডি দিয়া আছে তোমালোকে মোৰ এই চেনেলত ভিডিও বিলাক পাই যাবা চাই লবা adverb adjective তাৰপিছত preposition এইবিলাক সব ভিডিও দিয়া আছে তোমালোকে চেনেলত পাই যাবা ঠিক আছে চাই লবা ভালকে ইয়াত চোৱা কি কৈছে she goes to the cinema ব্ৰেকেটত দিছে sometimes তাৰ মানে তাই সিনেমালৈ যায় ইয়াত sometimes আছে মানে টাইম মনত ৰাখিবা টাইম টু সদায় কোড বহে বাক্যৰ শেষত বহে adverbs of time সদায় বাক্যৰ শেষত বহে কিন্তু যদি কামতকৈ সময়ৰ গুৰুত্ব বেছি থাকে তেতিয়াহে সাবজেক্টৰ আগত বহে টাইমটো কিন্তু বেছি ক্ষেত্ৰতেই টাইমটো সদায় লাষ্টত বহে সেইকাৰণে আমি শেষত বহাই দিম she goes to the cinema sometimes যে তাই কেতিয়াবা সিনেমা চাবলৈ যায় ওকে দুই নম্বৰটো কৈছে we have finished our homework already যে we have already এটো সাবজেক্ট এটো বাক্যৰ সন্মুখত বহে সাবজেক্টৰ লগত we have already finished our homework বুজি পাইছা তিন নম্বৰত দিছে the train arrived just
এডভার্ব দিছে কি জাস্ট এইটো আমাৰ কি টাইম তো আমাৰ ইয়াত ক'ত বহিব শেষত the train had just arrived okay she has not returned home yet এইটো টাইম okay she has not returned home yet তাই এতিয়ালৈকেও ঘৰলৈ উভতা নাই বুলি কৈ আছে তাৰমানে আমি এই এডভার্ব বিলাক কোড বহাম বাক্যটোৰ সেইটো আমাক নিৰ্ধাৰণ কৰিব দিছে ঠিক আছে তো এইকেইটা উত্তৰ বুজি পাইছা না এনসাৰ কেইটা কোৱেশ্চন নম্বৰ 5 Meena has completed her project ব্ৰেকেটত এডভার্ব দিছে অলমোস্ট তো ইয়াৰ এটো হৈছে ধৰণ এতিয়া সো আমি কোড বহাম Meena has almost completed her project যে মিনাই প্ৰায় তেওঁৰ প্ৰজেক্টটো শেষ কৰিছে My mother drinks a cup of tea in the morning bracket of diya ase always ta mane adverb diya ase always eto hoise time to ya always to regularly frequently ei bilak time kisuman amar subject or logot bohe agot bohe nohole bakyo hekhot bohe time bilak My mother always drinks a cup of tea in the morning ঠিক আছে তো always to subject or logote bohibo ya তো এখিনি হৈছে তোমালোকৰ এক্টিভিটি নাম্বাৰ 2 ৰ সলিউশন বুজি পাইছা নে যদি বুজি পোৱা নাই কমেন্ট কৰি জনাবা আৰু যদি বুজি পাইছা সেইটো কমেন্ট কৰি জনাবা ঠিক আছে ডিয়াৰ ষ্টুডেন্টস সো এক্টিভিটি নাম্বাৰ 3 rewrite the sentences using the present perfect continuous tense মানে present perfect continuous tense or যি ফৰ্মেশন আছে সেই ৰুলস ব্যৱহাৰ কৰি আমাক এই বাক্যবিলাক লিখিব দিছে মই তোমালোকক জাস্ট দুটাহে কৰি দি আছো আৰু মই নিয়মটো বুজাই দি আছো ভালকে তাৰ মানে তোমালোকক নিজৰ নিয়মটো বুজাই দিও তোমালোকে বাকিখিনি তোমালোকে নিজে কৰিবা ঠিক আছে একদম ইজি মই ফৰ্মেশনটো বুজাই দি আছো সোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছৰ মিনিং এই হৈছে কোনো এটা কাম দীৰ্ঘ সময় ধৰি চলি থকা দেখুৱাব লাগে তাৰ মানে কাম এটা চলি থকা দেখুৱাব লাগে কিন্তু দীৰ্ঘ সময় ধৰি চলি আছে তেনেকুৱা কামক পারফেক্ট কন্টিনিউয়াস বুলি কোৱা হয় তো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াছৰ যেটো স্ট্ৰাকচাৰ এই প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ যে স্ট্ৰাকচাৰ এটো চাই লোৱা এটো হৈছে তোমাৰ প্ৰথমে আহিব আমাৰ সাবজেক্ট তাৰ পিছত আহিব আমাৰ হেল্পিং ভাৰ্ব হ্যাজ বা হ্যাভ ঠিক আছে সাবজেক্ট অনুযায়ী হ্যাভ বা হ্যাজ আহিব তাৰ পিছত আহিব আমাৰ been তাৰ পিছত মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লাস আইএনজি যোগ হ'ব তাৰ পিছত আহিব অবজেক্ট ঠিক আছে অবজেক্ট আহাৰ পিছত তোমালোকৰ যেহেতু টাইপ কামটো দীৰ্ঘ সময় ধৰি চলি থকা দেখাব লাগে এইকাৰণে আহিব since বা for আৰু লগত আহিব time এই ফৰ্মেশনটো ইউজ হৈছে সোৱা তোমালোকৰ এই ফৰ্মেশনটো মনত ৰাখিবা প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াছৰ কাৰণে বুজি পাইছা since মানে পৰা বুজায় অসমীয়া আৰু for মানে ধৰি বুজায় ওকে তাৰ মানে সঠিক সময় হলে তাত যদি টাইম একদম সংখ্যাত বা কোনো নাম্বাৰত উল্লেখ কৰা থাকে তেতিয়ালে since বহিব আৰু আনুমানিক টাইম হলে ধৰি বুজাব ওকে তাৰ মানে for মানে ধৰি since মানে পৰা এতিয়া মই দুটা কৰিছো যোৱা the girl sing for an hour যে ছোৱালীজনী 1 ঘন্টা ধৰি গীত গাইছে তা গায় তাৰ মানে 1 ঘন্টা ধৰি গীত গায় আছে এটো বুজাই আছে ফৰ্মেশন হ'ব সোৱা the girl third person singular number এখানে has বহিছে মানে নহয় third person singular number he she it name of anything singular এইবিলাক বাদ দি বাকি গুটেই সাবজেক্ট বিলাকৰ লগত হেড বহিব ওকে the girl has been main ভাৰ্বৰ লগত আইনজি লগাই দিয়া sing আছে ইয়াত for an hour okay we wait for you here since noon যে আমি তোমাৰ কাৰণে noon মানে দুপৰীয়া সময়ৰ পৰা afternoon তাৰ মানে দুপৰীয়াৰ পৰা কি কৰি আছো অপেক্ষা কৰি আছো তো ইয়াত কি হ'ব we have কাৰণ we to first person plural number we have হ'ব কাৰণ we to first person plural number we have been waiting for you here since noon বাকিখিনি তোমালোকে এই ৰুলস ফলো কৰিবা যদি নোৱাৰা মোক ইনফর্ম কৰিবা কমেন্ট কৰি ওকে এক্টিভিটি নাম্বার 4 fill in the blanks with since or for আমি এক্টিভিটি নাম্বার 3 পাইছো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াছত অবজেক্টিভৰ পিছত
since আৰু for আহে since মানে পৰা for মানে ধৰি ওকে তো আমি কি কৈছো যে আনুমানিক টাইম হলে for আৰু যদি accurate টাইম মেনশন কৰা থাকে তেতিয়াহলে since okay we have been sitting here this 1 hour 1 hour মানে সোয়া 1 ঘন্টা ধৰি বুলি কৈ আছে সেই কাৰণে কি আহিব we have been sitting here for 1 hour কাৰণ 1 ঘন্টা ধৰি আমি ইয়াত বহি আছো for হ'ব বুজি পাইছা it has been raining heavily this morning ৰাতিপুৱাৰ পৰা হ'ব ইয়াত since হ'ব ঠিক আছে for হলে since বহাই দিবা he has been reading this novel এতিয়া সোয়া last friday যোৱা শুক্ৰবাৰৰ পৰা properly mention কৰা আছে টাইম এই কাৰণে কি বহিব since যে যোৱা শুক্ৰবাৰৰ পৰা তেও কিতাপ এই নভেলটো পঢ়ি আছে বুজি পাইছা না উপন্যাসখন পঢ়ি আছে I have been trying to solve this sum this 10 minutes যে মই 10 মিনিট ধৰি এই অংকটো কি কৰি আছো সমাধান কৰিবলৈ চেষ্টা কৰি আছো তাৰ মানে ইয়াত কি হ'ব for ধৰি বুজাই আছে যে that book has been laying on the table this 3 days যে কিতাপটো সেই কিতাপটো টেবুলৰ ওপৰত যোৱা 3 দিন ধৰি টেবুলৰ ওপৰত 3 দিন ধৰি কি হৈ আছে পৰি আছে তাৰ মানে ইয়াতো কি হ'ব for হ'ব ওকে তো গুটেখিনি মই কৰিয়ে দিলো খালি ঠাই পৰ কৰি দিলো তোমালোকে দেখিলো ভালকে ওকে এক্টিভিটি নাম্বাৰ 5 so fill in the blanks with and but or সৰ্বছাত্ৰসকল আমাক কনজাংশন and but or এই তিনটা কনজাংশন দি খালি ঠাই বিলাক পৰ কৰিব দিছে আৰু এই কনজাংশন কেইটা হৈছে coordinating conjunctions বুজি পাইছানে ইয়াত 7টা ওয়ার্ড আছে তাৰ ভিতৰত 3টা দিছে আমাক সোয়া এতিয়া সোয়া she is fat dash not strong and to দুটা সমপৰ্যায়ৰ শব্দ জয়েন কৰাৰ কাৰণে বহে but to opposite বুজায় or to বিকল্প বুজি পাইছানে সোয়া she is fat but কি হ'ব not strong যে তাই শকত কিন্তু শক্তিশালী নহয় এইটো বুজাই আছে কাৰণ অপোজিট এটাৰ অপোজিট কিবা এটাৰ অপোজিট হলে দিতেলে বাদ বহে I went to my friend's house মই মোৰ বন্ধুৰ ঘৰলৈ গৈছিলো and আৰু played there আৰু তাত খেলিছিলো তাৰ মানে দুটা সমপৰ্যায়ৰ হ'ব লাগিব দুটা সমপৰ্যায়ৰ ইকুৱেল কাম হলে বা সমপৰ্যায় বুজালে আমি কি বহাই দিম and বহাই দিম ওকে 2 - 2 আর 4 তাৰ মানে 2 and 2 সমপৰ্যায় বুজাইছে যে 2 আৰু 2 কি হয় 4 ওকে walk fast dash you will miss the school bus কৈ আছে বেগাবেগি খুজ কাঢ়া নহলে কি হ'ব or তাৰ মানে নহলে বিকল্প বুজাই আছে walk fast or you will miss the school bus নহলে তুমি স্কুল বাস মিস কৰিবা Rina is thin dash her sister is fat but হ'ব Rina is thin but her sister is fat কারণ উল্টা হইছে না দুইটা এজনী ফকত এজনী thin Mr. Das and Mr. Sharma are friends তো ইয়াত সমান বুজাই আছে দুইজন বন্ধু and বহাই দিয়া they are sad dash hopeful they are sad but hopeful যে তেওলোক নিরাশ কিন্তু আশাবাদী বুঝি পাইছা the teacher entered the classroom they told the students to keep quiet মানে শিক্ষক ক্লাছৰুমত কোঠালীলৈ ক্লাছৰুমলৈ প্ৰৱেশ কৰিছিল and আৰু কি কৈছিল told the students ছাত্ৰছাত্ৰীক কৈছিল to keep quiet মানে শান্ত থাকিবলৈ কৈছিল মৰমৰ ছাত্ৰছাত্ৰীসকল এইখিনি হৈছে তোমালোকৰ শ্ৰী সূৰ্য পাহাৰ এই পাঠটোৰ গোটেই প্ৰশ্নৰ উত্তৰ আৰু গ্ৰামাৰ এক্টিভিটি তো এইখিনি হৈছে আজিৰ আলোচ্য বিষয় তো যদি ভিডিওটো তোমালোকৰ হেল্পফুল হয় বুলি ভাবা তেতিয়াহলে সকলোৱে লাইক কমেন্ট আৰু শেয়াৰ কৰি যাওক ঠিক আছে যোনে নতুন চাই আছা এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোক সকলোৱে সাবস্ক্ৰাইব কৰি দিয়া press the bell icon for more educational videos keep learning stay confident thank you bye bye